নাজিৰাৰ অগ্ৰণী সংগীত শিক্ষানুষ্ঠান অংকুৰণ সংগীত বিদ্যালয়ৰ বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান নাজিৰা নাট্য মন্দিৰত বৰ্ণিল কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানৰ সৈতে সংগতি ৰাখি শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগতে শিক্ষানুষ্ঠানখনৰ কণ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা অভিনীত তেজীমলা শীৰ্ষক নাটখনিয়ে উপস্থিত ৰাইজক আপ্লুত কৰে। আপোনাৰ সকলোলৈকে মোৰ আন্তৰিক শুভকামনা আৰু আশীষ বিচাৰি আজি অনুষ্ঠানটো আৰম্ভ কৰাৰ কথা ক'বলৈ লৈছোঁ। আমি প্ৰতি বৰ্ষৰে আমি এনেকৈ ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰি আহিছোঁ। এইবাৰো আমি অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ, কিন্তু অকণমান ব্যতিক্ৰমী অনুষ্ঠান এটা লৈছোঁ। আমি প্ৰতি বছৰ ভাওনা, নাট, নৃত্য এনেকুৱাবিলাক কাম কৰি আছোঁ, মানে নৃত্য গীতৰ। এইবাৰ কিন্তু এখন শিশু নাট লৈছোঁ, তেজীমলা, যিটো মোৰ খুব আশা, খুব সপোন, ল'ৰা ছোৱালীবিলাকক সকলো দিশতে আগবঢ়াই নিম বুলি। সেই সপোনটো আজি সফল ৰূপায়ণ হ'বলৈ আগবাঢ়িছে। ভাল লাগিছে, মোৰ বহুত ভাল লাগিছে। বিশেষকৈ মোৰ অভিভাৱক, ছাত্ৰ ছাত্ৰী, মোৰ শিক্ষক, মোৰ ষ্টাফ আছে 7জন, তেওঁলোক সকলোৰে সহযোগিতাতে অনুষ্ঠানটো অনুষ্ঠিত হৈছে। যিহেতু তেওঁলোক নাথাকিলেতো মই অনুষ্ঠানটো অকলে অনুষ্ঠিত কৰিব নোৱাৰোঁ। সহযোগিতাটো ভাল লাগিছে, কিন্তু আজি দৰ্শকৰ যিটো ভিৰ, মানে মই বহিবলৈ একো আসন দিব পৰা নাই, মোৰ সেইটোৱে বহুত বেয়া লাগিছে। বাকী অনুষ্ঠানটো সুকলমে পাৰ হৈছে, অনুষ্ঠান চলি আছে। নাটখন অলপ পিছতে যথেষ্ট সঁহাৰি পাইছোঁ, আৰু এনেকুৱাবিলাক কাৰণেতো মই উৎসাহিত হওঁ কাম কৰিবলৈ। মোৰ আছে টোটেল স্কুলখনত 250ৰ ওপৰ আছে, কিন্তু আমাৰ প্ৰায় 110জনে ইয়াতে অংশগ্ৰহণ কৰিছে। বাকী মোৰ ব্ৰাঞ্চ আছে কেইবাটাও, ধৰি লওক চামগুৰিত আছে, সেইটো ব্ৰাঞ্চে জইন কৰিব পৰা নাই, নামতি শাখাৰো পৰা নাই, ধৰক শিমলগুৰিও গোটেই সকলো আহিব পৰা নাই, সেইকাৰণে অকণমান কম হৈছে, কিন্তু 250ৰ ওপৰ ছাত্ৰ ছাত্ৰী আছে। ভাল লাগিছে, আৰু নাটখন অলপ পিছতে অনুষ্ঠিত হ'ব, তাতো চাগে সঁহাৰি পাম ৰাইজৰ, আশীষ বিচাৰিছোঁ। ভৱিষ্যতে এনেদৰে চাগে তাক যদি সকলোৱে এনেকৈ সহযোগিতা পাওঁ আৰু নতুন কাম কৰি যাবলৈ মই প্ৰস্তুত সদায়। ইয়াকে ক'লোঁ, ধন্যবাদ। নাজিৰাৰ পৰা যদুমণি হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।